10 অক্টোবৰৰ দিনটোতে আমি পোষ্ট গ্ৰেজুৱেট টিচাৰ, গ্ৰেজুৱেট টিচাৰ, LP, ME শিক্ষক আৰু স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ADRE পৰীক্ষাত উত্তীৰ্ণ হোৱা এই আটাইসকলকে একেলগে খানাপাৰা ফিল্ডলৈ মাতি আনি আমি নিযুক্তি পত্ৰ আগবঢ়াম। পুলিচৰ ৰিজাল্ট কেতিয়া দিব, ADREৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব, পুলিচৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব, মই আশা কৰোঁ অক্টোবৰ মাহত নিযুক্তি পত্ৰ দিয়াৰ পিছতেই আমি নৱেম্বৰ মাহত নিশ্চয় আকৌ চৰকাৰী চাকৰিৰ বিজ্ঞাপন দিবলৈ সক্ষম হ'ম। পুলিচৰ ৰিজাল্ট কেতিয়া দিব, সকলো ৰিজাল্ট আমি এনেকে দিম যাতে আপোনালোকৰ হাতত আমি 10 অক্টোবৰৰ দিনাখন আমাৰ নিযুক্তি পত্ৰ আমি হাতত তুলি দিব পাৰোঁ। বহুতে মোক সুধিছে যে ADREৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব। নৱেম্বৰ মাহত নিশ্চয় আকৌ চৰকাৰী চাকৰিৰ বিজ্ঞাপন দিবলৈ সক্ষম হ'ম। 10 অক্টোবৰৰ দিনাখন আমি আপোনালোকৰ হাতত যোগ্যজনৰ হাতত নিয়োগ পত্ৰ তুলি দিবলৈ প্ৰচেষ্টা কৰিম। 10 অক্টোবৰৰ দিনটোতে আমি পোষ্ট গ্ৰেজুৱেট টিচাৰ, গ্ৰেজুৱেট টিচাৰ, LP, ME শিক্ষক আৰু স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ADRE পৰীক্ষাত উত্তীৰ্ণ হোৱা এই আটাইসকলকে একেলগে খানাপাৰা ফিল্ডলৈ মাতি আনি আমি নিযুক্তি পত্ৰ আগবঢ়াম। 1 লাখ চৰকাৰী চাকৰিৰ পৰিৱৰ্তে আজি পৰ্যন্ত আমি 1,20,840 গৰাকী যুৱক যুৱতীক নিযুক্তি দিবলৈ সক্ষম হৈছো। আজি সেই দিশত আৰু এখোজ আগুৱাই গৈ আমি 342 গৰাকী প্ৰাৰ্থীক পলিটেকনিক ইঞ্জিনিয়াৰিং কলেজত আমি নিযুক্তি দিবৰ বাবে ইয়াত সমবেত হৈছো। আজি নিযুক্তি প্ৰদান অনুষ্ঠানৰ পিছত চৰকাৰী চাকৰি লাভ কৰা যুৱক যুৱতীৰ সংখ্যা 1,21,182 বৃদ্ধি হ'ব। আমাৰ চৰকাৰে নিযুক্তি দিয়াৰ সময়ত আমি এটা কথা লক্ষ্য কৰিছিলোঁ যে এই নিযুক্তিৰ এটা উদ্দেশ্য থাকিব লাগিব আৰু ই আমাৰ শিক্ষা ব্যৱস্থা, স্বাস্থ্য ব্যৱস্থাক সুদৃঢ় কৰিব লাগিব। সেয়েহে আমাৰ চৰকাৰে গুৰুত্ব আৰোপ কৰিছিলে যে আমাৰ জেনেৰেল কলেজসমূহক হওক, ইঞ্জিনিয়াৰিং কলেজ হওক, পলিটেকনিক হওক বা মেডিকেল কলেজত হওক আমি ইয়াতে বা এই গোটেই শিক্ষানুষ্ঠানবিলাকত আমি বিশেষকৈ অধ্যাপক অধ্যাপিকা পদসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত আমি অগ্ৰাধিকাৰ দিম। আপোনালোক সকলোৱে অৱগত যে অসমত মেডিকেল কলেজৰ নিযুক্তিৰ বাবে আমি অসম লোকসেৱা আয়োগৰ পৰিৱৰ্তে মেডিকেল এণ্ড হেল্থ ৰিক্ৰুটমেণ্ট বোৰ্ড এখন নিৰ্মাণ কৰিছিলোঁ। তাৰ ফলত মেডিকেল কলেজসমূহত নিযুক্তি এটা ত্বৰান্বিত ব্যৱস্থাৰে হয় আৰু প্ৰায় ক্ষেত্ৰতে মেডিকেল কলেজত পোষ্ট গ্ৰেজুৱেট কোৰ্চৰ ৰিজাল্ট দিয়াৰ দিনাখনেই আমি অধ্যাপক অধ্যাপিকাক নিযুক্তি দিয়াৰ বাবে চেষ্টা কৰোঁ। কাৰণ আমি অনুভৱ কৰোঁ যে এনেকুৱা ধৰণৰ শিক্ষানুষ্ঠানসমূহত খালী পদ থকাটোৱে বিভিন্নজনক ক্ষতি কৰে, বিশেষকৈ ছাত্ৰ সমাজক বিস্তৰভাৱে ক্ষতি কৰে। কলেজৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো বহু পৰিমাণে কলেজৰ গভৰ্নিং বডিৰ ওপৰত নিৰ্ভৰশীল আৰু আমাৰ ৰাজ্য চৰকাৰে দায়িত্ব লোৱাৰ পিছত কেইবা হাজাৰো আমি মহাবিদ্যালয়সমূহত অধ্যাপক অধ্যাপিকাক নিযুক্তি দিবলৈ সক্ষম হৈছো। যোৱা প্ৰায় 10-15 বছৰ ধৰি অসমত ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিকসমূহত নিযুক্তিৰ ব্যৱস্থাটো সুষম নাছিলে
আৰু এই গোটেই ব্যৱস্থাটো এটা জটিলতাৰ পাকত আবদ্ধ হৈ আছিল বিশেষকৈ এটা সময়ত আমি যেতিয়া নতুনকৈ ইঞ্জিনিয়াৰিং কলেজসমূহ কৰিছিলোঁ পলিটেকনিকসমূহ কৰিছিলোঁ আমাৰ চৰকাৰে যিকোনো কাৰণতে নহওক স্থায়ী নিযুক্তিৰ বিপৰীতে অস্থায়ী নিযুক্তিৰ ৰাস্তা বাছি লোৱাৰ কাৰণে আমি এটা যেতিয়া স্থায়ী নিযুক্তি দিবৰ কাৰণে চেষ্টা কৰিছিলোঁ পুৰণা লোকসকলেও আদালতৰ ওচৰ চাপিছিলে স্বাভাৱিকভাৱে নতুন